হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে অৰ্থাৎ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনত হ'ব লগা SSLC এক্সামৰ উপযোগী হোৱাকৈ ছ'চিয়েল ছায়েন্সৰ ভাৰতীয় গণতন্ত্ৰ পাঠটি আলোচনা কৰি শ্বৰ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে উপকৃত হ'ব। আজিৰ প্ৰশ্ন হ'ল, গণতন্ত্ৰ কি? ইয়াৰ এনচাৰটো হৈছে, গণতন্ত্ৰ হৈছে এনে চৰকাৰ ব্যৱস্থা য'ত শাসনৰ সকলো ক্ষমতা জনতাৰ হাতত থাকে, অৰ্থাৎ জনতাৰ দ্বাৰা, জনতাৰ বাবে, জনতাৰ শাসন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াৰ এনচাৰটো হ'ব 26 জানুৱাৰী 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, সংবিধান প্ৰস্তুত কৰাৰ বাবে গণপৰিষদ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 9 ডিচেম্বৰ 1946 চনত গণপৰিষদ গঠন কৰা হৈছিল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, সংবিধান প্ৰস্তুত কৰিবলৈ কিমান দিন ল'লে? ইয়াৰ এনচাৰটো হ'ব, সংবিধান প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন ল'লে। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা মূল্যবোধবোৰ কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, স্বাধীনতা, সমতা, ভাতৃত্ব, ন্যায়, গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতা। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, গণতন্ত্ৰৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ আনচাৰটো হ'ব, সচেতন, শিক্ষিত আৰু দায়িত্ববান নাগৰিকৰ ওপৰত। অৰ্থাৎ গণতন্ত্ৰৰ সফলতা সচেতন, শিক্ষিত আৰু দায়িত্ববান নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, সংবিধানৰ অনুচ্ছেদ 14 কি কোৱা হৈছে? ইয়াৰ এনচাৰটো হ'ব, সকলো নাগৰিকে সমান অধিকাৰ লাভ কৰিব। অৰ্থাৎ সংবিধানৰ 14 নং অনুচ্ছেদত সকলো নাগৰিকে সমান অধিকাৰ লাভ কৰিব পাৰিব। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, ভাৰতৰ সংবিধান কিমান সদস্যৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব, 299 জন সদস্য সংবিধান প্ৰস্তুত কৰিছিল। অৰ্থাৎ ভাৰতৰ সংবিধান 299 জন সদস্যৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হ'ব 26 নৱেম্বৰ 1949 চনত। 26 নৱেম্বৰ 1949 চনত। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ কেইটা আছে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব, ভাৰতৰ সংবিধানত 6টা মৌলিক অধিকাৰ আছে। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, সংবিধানৰ প্ৰস্তাৱনাত গণতন্ত্ৰ শব্দৰ অৰ্থ কি? ইয়াৰ এনচাৰটো হ'ব, জনতাৰ শাসন য'ত জনতাই নিজৰ নেতাক নিৰ্বাচন কৰে। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল,
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ, অৰ্থাৎ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, গণতন্ত্ৰত নিৰ্বাচনৰ গুৰুত্ব কি? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নিৰ্বাচনৰ মাধ্যমেই জনতাই নিজৰ প্ৰতিনিধি বাছনি কৰে। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, ভাৰতৰ সংসদৰ দুটা সদন কোনবোৰ? ইয়াৰ এনসাৰটো হ'ব লোকসভা আৰু ৰাজ্যসভা, অৰ্থাৎ ভাৰতৰ সংসদৰ দুটা সদন হ'ল লোকসভা আৰু ৰাজ্যসভা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, লোকসভাৰ সদস্য কিমান বছৰলৈ নিৰ্বাচিত হয়? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 5 বছৰলৈ, অৰ্থাৎ লোকসভাৰ সদস্য 5 বছৰলৈ নিৰ্বাচিত হয়। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ সংবিধানৰ বিশেষ বৈশিষ্ট্য কেইটা উল্লেখ কৰক? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ভাৰতৰ সংবিধানৰ বিশেষ বৈশিষ্ট্য কেইটা হ'ল, 1. লিখিত আৰু দীঘল সংবিধান, 2. একক নাগৰিকত্ব, 3. মৌলিক অধিকাৰ আৰু নীতি, 4. ধৰ্মনিৰপেক্ষতা, 5. শক্তিৰ বিভাজন। Thank you.